হাই সকলোকে মানচেছ লাইফলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ঠিকে আছে। মোৰো ঠিকেই বাৰু, ভাল বুলিয়ে ক'ব পাৰি। এতিয়া মই একেদিন আছোঁহি মাৰ ঘৰত, আৰু মাৰ ঘৰত মানে সবাহ পাতিছে। সবাহ সকাম যি কয় আৰু সকলোৱে বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ, কোনোবাই নাম বুলিও কয়। গতিকে মই ইয়াত আছোঁহি, আৰু এইকেইদিন ইয়াৰ পৰা অলপ অলপ কিবা কিবি ভিডিঅ' দেখাই থাকিম, চাব। আৰু সেই সবাহৰ কাৰণে মানে এয়া পেণ্ডেল দিব, মানুহ আহিছে। তাৰ কাৰণে গোটেই খুৰাহঁত দেউতা এনেকৈ বহি কথা পাতি আছে। তাৰ অকণমান ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে ৰাখি থ'লোঁ। আৰু এই ভিডিঅ'টো চাই যাবচোন, ভাল লাগিব আপোনালোকৰ। স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাবচোন। আমাৰ গাঁৱৰ পৰিৱেশটো, আমাৰ গাঁওখন হৈছে, মোৰ মাৰ ঘৰ হৈছে বৰাহোম গাঁৱত, আৰু তাৰে মই অলপ পৰিৱেশ দেখাম। গাঁৱৰ মানুহবোৰৰ এনেকৈ সকাম বা বিয়া পাতিলে যিমান ধুনীয়াকৈ গোটেই মানে ওচৰ চুবুৰীয়াসকল আহি সহায় কৰে, তাকে বোলো আজি ভিডিঅ'টোত ৰাখি থওঁ বুলি ভাবিলোঁ। আপোনালোকলৈও শ্বেয়াৰ কৰিলোঁ, চাব। যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। কাৰ কাৰ ঘৰত এনেকুৱা অনুষ্ঠানবোৰ এনেকৈ সমজুৱাকৈ পাতে আৰু গোটেই গাঁৱৰ মানুহ আহি সহায় সাৰথি কৰে, জনাবচোন। ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব প্লিজ। বলক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এয়া ৰভা দি আছে, মানে পেণ্ডেলৰ মানুহ নলগালোঁ হয়, কিন্তু এই খোলা বাৰতে মানে এনেকুৱা কামবোৰ কৰিবলৈ আজিকালি ল'ৰাবোৰ আজৰি নাথাকে যে। মাইকী মানুহবোৰ বাৰু আজৰি থাকেই অলপ অলপকৈ হ'লেও, কিন্তু মতা ল'ৰাখিনি সকলো কামে কামে ব্যস্ত থাকে যে। সেইকাৰণে মানে আমি পেণ্ডেলৰ মানুহকে এইটো ৰভাখন দিবলৈ দি দিলোঁ। আৰু এয়া চাউল বৰা চাউল তিয়াই থোৱা হৈছিলে, এয়া এতিয়া মায়ে টুকিলে। আৰু এয়া কেলে টুকিছে মই জনাম বাৰু, আগলৈ ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু এয়া বায়ে গুড় চকলিয়াই আছে। অলপ চাগে আইডিয়া কৰিব পাৰিছে, সকাম চকাম পাতিলে এইবোৰ কিয় কৰে ন। ঠিক আছে, চাই যাব, আগলৈ গম পাই যাব। আৰু এয়া দেখিতো চাগে গমেই পালে, চিঞৰ হৈ গ'ল সকলোৱে। এয়া হৈছে তিল, আৰু সেয়া বৰা চাউল যেতিয়া গম পালে, গুড় যেতিয়া চকলিয়াই আছে, এয়া বনিব তিল পিঠা। ওচৰৰ মানুহবোৰ আহি আমাৰ ঘৰত একেলগে সকলোৱে অলপ সৰহকৈ, যেতিয়া মানে সকামটো আমাৰ ডাঙৰকৈ পাতিছোঁ, গতিকে সৰহকৈ আমাক পিঠা লাগিব। সেইকাৰণে ওচৰৰ সকলো আহিব মাতিলোঁ, মানে আমি নিমন্ত্ৰণ দিলোঁ আহি। আৰু এয়া পিঠা বনাব। এয়া তিলকেইটা অকণমান গৰম কৰি মিক্সিত দি ল'ম। এয়া আমাৰ পিঠা খুন্দিছে দেই, আমাৰ সকামৰ। চবকে মুখ দেখাইছোঁ নহয়, এইবোৰ ইউটিউবত যাব। মানে হেৰি লৰাটো ভাঙি থাকিব নালাগে। উলিয়াইছোঁ, চব মোক উলিওৱা দেই। একো নহয়, তামোল খাই থাকিলেও হ'ব, একো নহয়।
নপৰিবা হা ইয়াত খুৰীহঁতে পিঠা খুন্দি আছে এপাক চাই গ'লোহি আৰু এতিয়া ঘৰত ভাত পানী ৰান্ধিবলৈ আছে সেয়া ৰান্ধিমগৈ আমি আৰু ঘৰত আজি পিঠা বনাব সেইকাৰণে সকলোৱে লাগি ভাগি পিঠা খুন্দি আছে আৰু এতিয়া গৈ লওঁ ঘৰত ৰভা দি আছে পিঠা খুন্দাৰ কাৰণে মানুহৰ কাৰণে খানা বনাবলৈ আছে এপাক চাই গ'লোহি আৰু অকণমান ভিডিঅ' ৰাখি দিলোঁ সকলোকে দেখাম চাব আমাৰ বাৰ কাৰণে এইবোৰ বহুত সহজ কাম মুৰ্গীটো দেউতাই মাৰি দিলে আৰু বায়ে গুচোৱা মেলা কটা সকলো বায়ে নিজে কৰে এনেই আনকালে খুৰা ল'ৰাটোৱে কৰি দিয়ে কিন্তু আজি সি বজাৰ চজাৰ কৰাত দৌৰা দৌৰি কৰি থাকিবলগীয়া হৈছে সেইকাৰণে আমাৰ এয়া বায়ে চব কৰি লৈছে একো কামত পিছ পেলাব নোৱাৰি সকলো কামতে উস্তাদ আমাৰ এয়া এয়া আমাৰ পিঠা বনাই আছে দেই হাই কৈ দিয়া নবৌ হাই বৰ এটা ভাল হোৱা নাই প্ৰথমতে বুজি মই বনাব নোৱাৰোঁ মোৰ হেৰি হয় আকৌ গেছত পটকে পাৰি দুটা চকাই হৈ যাব নহয় এয়া খোলা বনিছে এটা খোলাত পিঠা বনি আছে এটা আকৌ খোলা বনি আছে দেই ইডলি ইডলি কাইলৈ বনাম ইডলি কাইলৈ বনাম পানী ভিতৰকেইটাত ভালকৈ ওলাই খাব পাৰিলেই হ'ল মানুহে কৰিছে এখন আৰু মানুহে এইবোৰকে কৰিব পাৰে নহয় আকৌ মাৰিম তুমি টেনশ্যন নল'বা এয়া পিঠা খুন্দি অহা মানুহখিনিক চাহ অকণমান দি দিলোঁ তেওঁলোকৰ লাল চাহ খাবলৈ মন গৈছিলে গতিকে লাল চাহ অকণমান দি দিলোঁ আমাৰ মানে সেইবোৰ জেগাত বৰকৈ গাখীৰ চাহ মানুহে নাখায় লাল চাহটো বেছি ভাল পায় গতিকে এয়া লাল চাহৰ পৰ্ব এটা চলাই দিলোঁ পিঠা খুন্দোতে খালে বাৰু এয়া পিঠা খুন্দি অহাৰ পাছত চাহ টেনশ্যন নল'বা আৰু আছে এয়া পিছফালে
দেখালোঁ পিঠা বনাই আছে আৰু আগফালে এয়া চিৰা জাৰি আছে। সকলোৱে ভাগে ভাগে কামবোৰ মানে মিলাই লৈছে আৰু কোনোবাই চিৰা জাৰিছে, কোনোবাই পিঠা খুন্দিছে, কোনোবাই পিঠা পুৰিছে, এনেকৈ মানে কামবোৰ ভাগ কৰি লৈ সকলোৱে মিলিজুলি কামবোৰ কৰি আছে। আৰু আমি তাৰ বাবে খানা বনাইছোঁ, মাজে মাজে মই ভিডিঅ' বনাইছোঁ। এইবোৰ স্মৃতি থাকি যাব ন, সেইকাৰণে এইয়া সকলোৱে মিলিজুলি কামবোৰ কৰিলে। কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি, সেইদৰে ইমান ডাঙৰ সকামটোৰ কাৰণে সকলোৱে যে হাতে পাতে লাগি ভাগি কামখিনি কৰিছে, সেইকাৰণে আমাৰ ইমান বেছি একো কষ্ট হোৱা নাই। আৰু কাম কৰি লাগি ভাগি দিয়া সকলোকে বহুত বহুত ধন্যবাদ। মানে হেৰি মোবাইলত হাত দিছে নালাগে আছো। ৱেলকাম। আৰু এফালে এয়া মাংস বনি আছে। বাই ব্ৰইলাৰ কাটি মেলি চব আজৰি কৰি দিলে। এয়া মামা ছোৱালীজনীয়ে মাংস ৰান্ধি আছে। এইফালে মই ভাত পাতি দিলোঁ কুকাৰত। 2টা কুকাৰে নহ'ব বাৰু, আৰু পাতিম, হ'লেও এয়া বনাই আছোঁ। আৰু এইফালে কাম কৰি হৈছেগৈ আৰু বস্তুখিনি ভিতৰলৈ আনিছে আৰু লাহে লাহে চিৰা জাৰি মেলি আজৰি হৈছে। আৰু এতিয়া ভাত পানী খাব লাগিব। মানে তেওঁলোকৰো চাগে ভোকেই লাগিছে, ৰাতিপুৱা বহুত সোনকালে আহিলে। সোনকাল মানে কি আৰু 10টামান 11টামান বজাতে আহিছে নহয়, তেওঁলোক দিনটো কাম কৰিছে। পিছত থলেও হয়। এতিয়া সকলোকে খানা দিছোঁ। এয়া খাইছে আৰু মানে একেবাৰতে সকলোৱে খাব নোৱাৰে, অলপে পিঠা মানে কোনো কোনে পিঠা বনাই আছে আৰু এইফালে কোনো কোনে খাই লৈছে। খাই এওঁলোকে আকৌ পিঠা বনাব আৰু যিসকলে খোৱা নাই তেওঁলোকে খাই ল'বহি। এয়া তেনেকেই পাল পাতি পাতি খাই ল'ব। আৰু এয়া সকলো মানুহ কাম বন কৰি মেলি আজৰি হ'ল। সন্ধ্যাই লাগিব হ'ল আৰু ৰাতিপুৱা 10টা বজাতে আহিলে আৰু ভাত পানী খাই বৈ আজৰি হ'ল। তেওঁলোকো যাবলৈ ওলালে। এয়া তেওঁলোককো মই বিদায় দিবলৈ বুলি ওলাই আহিলোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিব। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিম আৰু আজিলৈ আহোঁ তেতিয়াহ'লে। আৰু সকামৰ দিনাখন আৰু পিছৰ দিনাখনৰ আৰু ভিডিঅ' কিবা কিবি আছে, মই আপোনালোকৰ আগত লৈ আহিম। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই।